কোনোবা এক্স আৰ্মিমেনো হ'ব পাৰে ৰিটায়াৰ্ড কোনোবা ডাক্তৰো হ'ব পাৰে এই ৱাৰ্ডেন চাৰ্ভিচ ইয়াত কোনো যে আমাৰ চাকৰিয়ালে হ'ব লাগিব তেনেকুৱা নাই কিন্তু তেওঁলোক অনাৰীভাৱে কোনো তেওঁলোকক ৱাৰ্ডেনৰ কোনো ৱাৰ্ডেন বা কোনো ভলণ্টিয়াৰ তেওঁলোকৰ ডিগ্ৰী কৰে কোনো ৱাৰ্ডেনত কোনো ধৰণৰ টকা পইচা সহায় কৰা নহয় খালি গভৰ্ণমেণ্ট খৰচত তেওঁলোকক ট্ৰেইনিঙলৈ দিয়া ট্ৰেইনিং কৰিবলৈ পঠোৱা হয় বাহিৰত উচ্চ শিক্ষাৰ কাৰণে তেওঁলোকক পঠোৱা হয় ট্ৰেইনিং দিব আৰু তেওঁলোকক অনাৰীভাৱে তেওঁলোকক পুৰস্কৃত কৰে এয়া এটা এৱাৰ্ড এটা যে অমুকজন ৱাৰ্ডে এনেকুৱা কাম কৰিলে তেওঁলোকৰ কাম হয় তেওঁলোকে যিখিনি নিজৰ জেগাত যি কাম কৰিব সেইখিনি গভৰ্ণমেণ্টে প্ৰডিউচ কৰি থাকিব দেখাই থাকিব যে মই ৱাৰ্ডেন মোৰ জেগাত এইখিনি কৰিছোঁ মই ভেটেনাৰীৰ দ্বাৰা মানে পশু পক্ষীসকলক মই সহায় কৰিছোঁ মই ডাক্তৰৰ দ্বাৰা পাব্লিকখিনি সহায় কৰিছোঁ মোৰ জুই লগাৰ সময়ত মই ফায়াৰ চাৰ্ভিচৰ মাতি আনিবলৈ কাম কৰাইছোঁ এনেকৈ এই কামখিনি তেওঁ কৰে অনাৰীভাৱে তেওঁ উইলিংলি কৰে আৰু সেইজন মানুহ উইলিংলি আহিব সেইজনে ৱাৰ্ডেন চাৰ্ভিচ আৰু তেওঁই গঠন কৰিব একোটা ৱাৰ্ডেন চেক্টৰ ৱাৰ্ডেন 10জন তেওঁৰ এৰিয়াৰ লগত থাকিব 10জন চেক্টৰ তেওঁ 10জন চেক্টৰ ৱাৰ্ডেনৰ লোক এটা গঠন কৰিব ৰেস্কিউ পাৰ্টি গঠন কৰিব ফাৰ্ষ্ট এড পাৰ্টি গঠন কৰিব ফায়াৰ পাৰ্টি গঠন কৰিব এনেকুৱা এইটো ৱাৰ্ডেন the functions our duties day and night as a philosopher as a guideline as a কি কমার the day and night মানে ল্যান্ড টু মানে যে ল্যান্ড ম্যান বুলি কৈছে আমাৰ ল্যান্ড লেডি কোন আমাৰ ল্যান্ড লেডি কোন ল্যান্ড লেডি বুলি যে কোন ল্যান্ড লেডি কি জানা না ও ল্যান্ড লেডি কোন ল্যান্ড সাকি পোহৰ আজি কেইবছৰ মান আগতে গ্ৰহণ কৰিছে কেইবছৰ মান আগতে মানমণি ৰৈচম গোস্বামী কথাটো বেলেগ তেওঁ হৈছে ৰাইটাৰ লেম লেডি বুলি কৈছে লেম লেডি খ্ৰীষ্টিয়ান ব্যক্তিগৰাকী কোন মাদাৰ টেৰেছা ইজ এ ল্যাম্ব লেডি ল্যাম্ব লেডি তেওঁ এই ভাৰতবৰ্ষত থাকি তেওঁ ভাৰতবৰ্ষৰ কোনো এটা মানুহ তেওঁ সহায় নকৰা নহয় সকলোকে কৰিছিল তেওঁ ইথিওপিয়াতো গৈছিল তেওঁ সোমালিয়াতো গৈছিল সোমালিয়া আৰু ইথিওপিয়াৰ বিষয়ে জানে নাজানে সোমালিয়া ইথিওপিয়া আফ্ৰিকাৰ এখন ৰাষ্ট্ৰ সোমালিয়া ইথিওপিয়া দুৰ্ভিক্ষৰ দেশ আজিও তাত খাবলৈ নাই এক টোপা পানীৰ কাৰণে হাহাকাৰ কৰে কিন্তু আমাৰ বিশ্বই সেই ইথিওপিয়া সোমালিয়া খাদ্য দি আছে আমাৰ ভাৰতবৰ্ষত ডেইলি গৈ আছে তাত খাদ্যৰ অভাৱ তাত নাই খাদ্য নাই
কি কাৰণত তাতে তেওঁলোকৰ এটা সংগঠনে এটা দুৰ্ভিক্ষ দেশটো এটা সংগঠনে সেই গোটেইখিনি মানে ৰাষ্ট্ৰখনত বাহিৰা ৰাষ্ট্ৰৰ সহায় দিব নোখোজে, ল'বলৈ নোখোজে, তিল তিলকৈ মৰিব ইচ্ছা কৰে। সোমালিয়া ইথিওপিয়াৰ মানুহখিনিয়ে তিল তিলকৈ মৰিবলৈ ইচ্ছা কৰে, তেওঁলোকে সহায় নিবিচাৰে। আৰু সোমালিয়া ইথিওপিয়াত কি আছে, বহুত তেল আছে, খনিজ পদাৰ্থ বহুত আছে, কিন্তু সেইখিনি তেওঁলোকে বিক্ৰী কৰিব নোৱাৰে। কি হ'ল, যাৰ কাৰণে অন্য সংগঠন বিলাকে তাত কব্জা কৰি সেইবিলাক কৰিবলৈ নিদিয়ে, যেতিয়া তিল তিলকৈ মৰিব বিচাৰিছে আৰু মৰি আছে, তাত মৰিয়ে ডেইলি ডাক্তৰ গৈয়ে আছে, সকলো ৰাষ্ট্ৰই তাক সহায় কৰিয়ে আছে, ইউনিচেফৰ পৰা সদায় কৰিছে। সেই তেনেকৈ মাদাৰ টেৰেছাও আমাৰ ভাৰতবৰ্ষৰ তাতে গৈছিল, সহায় কৰিছে। তেওঁ থাকিছে, তেওঁ তাৰে মানুহৰ লগত থাকিছে, শুইছে, খাইছে, বহিছে। সেইকাৰণে লেম লেডি বুলি কৈছে। এনে লেম লেডি কোন? নাইটিংগেল লেম লেডি। তেওঁ বিশ্ব যুদ্ধৰ সময়ত তেওঁ নিজে শুশ্ৰূষা কৰিছিল, আৰ্মি ডাক্তৰ আছিল। যেতিয়া তেওঁ ডাক্তৰ হৈ থাকোঁতে তেওঁ যেতিয়া দেখিলে ক'তো মানে পেচেণ্টবিলাক আহিব ধৰিছে, তেতিয়া তেওঁ ভাবিলে যে নহয়, মই সেই জেগাত সহায় কৰিম, মোৰ ইয়ালৈ অহা মানে মৰিয়েই যায়। সেই নাইটিংগেলে গৈ পেলাই সেই বিশ্বৰ এই যুদ্ধৰ সময়ত তাতে থাকি থাকি তেওঁলোকক সহায় কৰিছিল। সৰোজিনী নাইডু, সৰোজিনী নাইডু, নাইটিংগেল অফ ইণ্ডিয়া। নাইটিংগেল তেনেকে আমাৰ মাদাৰ টেৰেছা, এটা ডাঙৰ কথা। এতিয়া কি কম, বহল হৃদয়, আমি হৃদয় ভিতৰতো সোমাই চাব নোৱাৰো, বহল হৃদয় বুলি কৈছো। যেনে মহাত্মা গান্ধী কি কৰিব গৈছিল, ক'ত আহি ক'ত কি কৰিছিলে, পঢ়িব গৈছিল লণ্ডনত, তেওঁতো পেৰিছাৰ পঢ়িব গৈছিলে, তেওঁ চুলি আচলতে এদিন লাগে বুলি কৈছিল। তেওঁৰ জীৱনীত আত্মজীৱনীবিলাক পঢ়িব লাগিব। আত্মজীৱনীবিলাকত কৈছে যে এদিন লাগিছিল তেওঁ চুলিখিনি ঠিক কৰি, হাঁহিছিলে লণ্ডনৰ বাকী মানুহে, তেওঁৰ লগৰ সবাই হাঁহিছিলে, এই চুলিও বেয়া কৰিব, কৰঙা চুলি আমাৰ চাচুলি, তাই বান্ধিব নাজানে। এদিন তাই বান্ধিবৰ কাৰণে তেওঁ টিউচন লৈছিল মানুহৰ ঘৰত, স্কুলত গৈ। তাই কেনেকে বান্ধে, লং পেণ্ট চাৰ্ট পিন্ধিব নাজানে, টিউচন লৈছিল লং পেণ্ট চাৰ্ট পিন্ধিব। পিছত দেখিলে যে নহয়, মই ইয়াৰে বাসিন্দা কেতিয়াও নহয়, আৰু মই এইটো গতিত থাকিব লাগিলে মোৰ বেলেগ কাম মোৰ বন্ধ হৈ যাব। গো টু বেক ইণ্ডিয়া, মই ভাৰতবৰ্ষলৈ যাম, মোৰ ভাৰতবৰ্ষখন মই ইয়াৰে মানুহক কৰিব নোৱাৰো। সেইকাৰণে তেওঁ তাৰ পৰা গুচি আহিল কি হ'ল, ট্ৰেইনত আহিল। আৰু ক'ৰ ট্ৰেইনত আহিলে, পেচেঞ্জাৰৰ লগত আহিল। পেচেঞ্জাৰ, যিটো পেচেঞ্জাৰ একে ল' ক্লাছ জেনেৰেল, তেতিয়া সময়ত জেনেৰেল, আৰু তেওঁ এজন বেৰিষ্টাৰ। তেওঁতো ভাল ফাৰ্ষ্ট ক্লাছত বহি আহিব লাগিছিল, ফাৰ্ষ্ট ক্লাছত বহি আহিছিলে। ফাৰ্ষ্ট ক্লাছত বহি আহোঁতে তেওঁ কি ক'লে যে তোৰ কি মানুহে ক'ৰ পৰা ড্ৰেছ পাতি দি এইবিলাক মানুহক দিছে, কিন্তু কথাই ক'ব নাজানো, গতিয়ে হেৰি কৰি জেনেৰেলত। আৰু তেওঁ যেতিয়া ভাৰতবৰ্ষলৈ ঘূৰি আহিছিল, চবেই যাবলৈ ফাৰ্ষ্ট ক্লাছত যাবলৈ চাই আছে, ফাৰ্ষ্ট ক্লাছৰ পৰা নামি চব মানুহে ৰখি আছে ফাৰ্ষ্ট ক্লাছৰ আগত, যে ফাৰ্ষ্ট ক্লাছৰ ডাব্বাটোৰ কাষত তেওঁ চবেই ৰখি আছে যে তেওঁ তাৰ পৰা নামিব। তাৰ পৰা তেওঁ নানামিলে, দেখিলে যে এই জেনেৰেলৰ মানে কি কম, একটা ল' ক্লাছ আৰু যাৰ থাকিবলৈ কাপোৰ কানি নাই, একেবাৰে মানুহৰ মাজৰ পৰা তেওঁ এই বুট চুটবিলাক কিনিবলৈ নামিছে।
কৰিলে ষ্টাৰ্ট কৰি দিলে যে এইটোৱে মোৰ যাত্ৰা। আৰু তেতিয়াৰ পৰা কি কৰিলে তেওঁ বিদেশী বস্ত্ৰ ত্যাগ কৰি গ'ল। আৰম্ভ যুদ্ধ তেনেকুৱা এটা বহল মানুহ এজন আমি হেৰাইছো। নাথাকেও তেনেকুৱা কোনো মানুহ নাথাকে, তেনেকুৱা বহল ব্যক্তিৰ মানুহ কেতিয়াও পৃথিৱীত নাথাকে। জীয়াই ৰাখি অলপ সময়ৰ কাৰণে দিয়ে, অলপ সময় জ্ঞান এটা মানুহৰ চব দি পেলাই থৈ গুচি যায়। আমি জাতিৰ পিতা সদায় মনত ৰাখি কোনো নাথাকে, মৰিছে কোনো নানিছে, হয় নহয়? আমি সৰুতে কৈছো আমাৰ আগৰ কি হতে পাইছে, আমাৰ আগত কি হতে পাইছে, চলি আহি আছে। আমি আমাৰ পিছৰ মানুহ, আমি আমাৰ পিছৰ জেনেৰেশ্যন কৰো, তোমালোকে পিছৰ জেনেৰেশ্যন, তেওঁলোকে পিছৰ জেনেৰেশ্যন কৰো। মহাত্মা গান্ধী আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী এই কেনেকুৱা আছিল এই গল্পটো চা, হয় না? মহাত্মা গান্ধীৰ ফটোখন কেনেকুৱা? টপা, লাঠি এটা লৈ থাকে, ঘড়ী এটা ওলমি থাকে এইখিনিতে। ঘড়ীটো কাৰ? কাৰ ঘড়ী? এই ঘড়ীটো যে ওলমি থাকে কঁকালৰ ঘড়ীটো কাৰ ঘড়ী? বাপে যে উপহাৰ দিয়া ঘড়ী, সেইটো কি কঁকালত ওলমাই দিয়ে? তেওঁ ঘড়ী হাতত পিন্ধিব নোৱাৰে, বাকী চবে পিন্ধে, তেওঁ হাতত কঁকালতে চাই। চশমাখন নিজে কোনো চশমা, তেওঁ নিজে কোনো চশমা। এইবিলাক বস্তু কিছুমান আমাৰ মিউজিয়ামত থৈ দিয়া আছে। তেনেকুৱা বিলাক বহল ব্যক্তিৰ মানুহ আমি হেৰাই গৈছে, তেওঁলোকে আদৰ্শ এটা দি থৈ গৈছে। সেই তেনেকুৱা ছাবজেক্ট কিছুমান যাৰ পৰা আমি কিবা এটা পাম, তেনেকুৱা এজন ৱাৰ্ডেন সেইটো এৰিয়াৰ ভিতৰত হ'ব লাগিব, যাতে সেই মানুহজনৰ কথাখিনি সেই মানুহজনৰ সেই এৰিয়াটোত মানুহখিনিয়ে শুনিব লাগিব, ক'ব লাগিব যে হয় আজি এনেকুৱা হ'ব, তেখেত হয় ঠিক আছে যাওঁ, আমি যাম, সকলোৱে যাম, ওলাম। বুজি পালে? তেনেকুৱা বিলাক চাবজেক্টত আমাৰ পোষ্ট ৱাৰ্ডেনৰ লগত ডেপুটি পোষ্ট ৱাৰ্ডেন থাকিব, ডেপুটি চিফ ৱাৰ্ডেন থাকিব। সেই টাউনখনত সেই 10 লাখৰ পপুলেশ্যনৰ আণ্ডাৰত চিফ ৱাৰ্ডেন থাকিব, চিফ ৱাৰ্ডেন 200 পপুলেশ্যনৰ ভিতৰত এজন চিফ ৱাৰ্ডেন থাকিব, ডেপুটি চিফ ৱাৰ্ডেন থাকিব, ডিভিজনেল ৱাৰ্ডেন থাকিব, ডেপুটি ডিভিজনেল ৱাৰ্ডেন থাকিব। ডিভিজনেল ৱাৰ্ডেন 50,000 পপুলেশ্যনৰ আণ্ডাৰত, 50,000 পপুলেশ্যনৰ এজন ডিভিজন ৱাৰ্ডেন থাকিব। তাৰমানে এটা চেইন চিষ্টেম, কি কি কাম কৰিব, কেনেকে কৰিব, কি কৰিব, এটা চেইন চিষ্টেমত তেওঁলোকে কৰে সেই কাম। চিফ ৱাৰ্ডেনে, ডিভিজনেল ৱাৰ্ডেন, ডেপুটি যিকোনো পোষ্ট ৱাৰ্ডেন, ডেপুটি কোনো চেক্টৰ ৱাৰ্ডেন, এই গোটেইখিনি মিলি পেলাই এটা কাম কৰিব। আৰু তাক কি কৰিব, চিভিলিয়ন তোমালোকে আৰামত লিখিব, তোমালোকৰ যিটো ছাবজেক্ট আছে, যিখিনি পাঠ্যক্ৰম আছে আমাক শিকোৱা, আমি এই মানুহখিনি যোগাৰ কৰিছো। কিন্তু চিলেক্ট কৰিম আমি, চিফ ৱাৰ্ডেনজনক আমি চিলেক্ট কৰি দিম বা গভৰ্ণমেণ্টে চিলেক্ট কৰি দিব। ট্ৰেইনিং দিয়াৰ কাম হ'ল 2 মিনিট